My dear students, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ? তোমালোকৰ ভালে আছা নিশ্চয়। তোমালোকে এইখিনি সময়ত ইমান কষ্ট কৰি পঢ়া শুনা কৰিছা, তাৰ কাৰণে তোমালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি এপিছড 6ত চোৱা মই বৰ্ডত কি লিখি থৈছোঁ। এইখন হ'ল আমাৰ 2020 আমাৰ চিলেবাছ। এইখন চিলেবাছখনৰ এই চিলেবাছখন যদি আমি এপ্লাই কৰি তোমালোকে যদি এপ্লাই কৰি পঢ়া, তেন্তে হ'লে সকলো ষ্টুডেণ্টছে যিখিনিয়ে মেথছ নোৱাৰো ভাবি আছা, তেওঁলোকেও আনকি মেথছত গুড মাৰ্কছ পাই পেলাই পাছ কৰি যাব পাৰিবা। এতিয়া এজন মেথমেটিচিয়ানে আমাক কৈ গৈছিলে যে আমাৰ 3 টাইপছ অফ ষ্টুডেণ্টছ থাকে। কেনেকুৱা ষ্টুডেণ্টছ থাকে? যে কিছুমান ষ্টুডেণ্টছ আছে এই কিতাপখনৰ, এই বুকখনৰ প্ৰত্যেকটো লেচনৰে অলপ অলপকৈ জানে। আৰু সেই ষ্টুডেণ্টক কৈছে, মই এখন মুচি দিয়া নাই, এইখিনিতে লিখিছোঁ, সেই ষ্টুডেণ্টক কৈছে যে ৱৰ্ষ্ট বুলি। ৱৰ্ষ্ট কি? এইটো চুপাৰলেটিভ ডিগ্ৰী নহয়, বেড আৰু ৱৰ্ছ, WORST, তাৰপিছত ৱৰ্ষ্ট, তাৰমানে আটাইতকৈ বেয়া। ষ্টুডেণ্টখিনিক বেয়া কোৱা নাই, ষ্টুডেণ্টখিনি ইণ্টেলিজেণ্ট, সিহঁতে বহুত কথা জানে, কিন্তু এক্সামৰ কাৰণে সিহঁতে ভাল মাৰ্কছ পাব নোৱাৰে। কিয়? গোটেই বুকখনৰ চবৰ পৰা অলপকৈ জানে সিহঁতে, মাৰ্কছ কেৰি কৰিবলৈ অসুবিধা হয়। আৰু এটা টাইপৰ ষ্টুডেণ্ট আছে যে যিখিনি ষ্টুডেণ্টে কেইটামান এই বুকখনৰ পৰা কেইটামান লেচন জানে, কিন্তু যিখিনি জানে সেইখিনি একদম ভালদৰে জানে। যিকেইটা লেচন জানে সেইখিনি একদম মাষ্টাৰ আৰু তাৰ ওপৰত। সেইখিনি হ'ল, কৈছে যে, মই কোৱা নাই দেই, মেথমেটিচিয়ান এজনে কৈ যোৱা কথা যে বেটাৰ মানে হ'ল কি? এইটো গুডৰ এইটো গুড, বেটাৰ, বেষ্ট নহয়, কম্পেৰেটিভ ডিগ্ৰী, তাৰপিছত চুপাৰলেটিভ ডিগ্ৰী হয়। গতিকে বেটাৰ বুলি কৈছে। আৰু এটা ষ্টুডেণ্ট আছে, যি ষ্টুডেণ্টে এতিয়া অলপতে মেট্ৰিকৰ ৰিজাল্ট দেখিছাই কিমান ভাল হৈছে, যিবিলাকৰ একদম ষ্টেণ্ড কৰিছে, ষ্টাৰ পাইছে, ডিষ্টিংশ্যন পাইছে, সেইটো কেটেগৰীত পৰে। সেই কেটেগৰীৰ ষ্টুডেণ্টে কি কৰে? এই বুকখনৰ গোটেই বুকখনেই ভালদৰে পঢ়ে, আৰু গোটেই বুকখনৰ পৰা আচলতে ষ্টাৰ, ডিষ্টিংশ্যন আৰু ষ্টেণ্ড এইখিনিৰ মাজত ইমান এটা ডিফাৰেঞ্চ নাথাকে। সিহঁতে কি কৰে? গোটেই বুকখনৰ গোটেইখিনি পায়। ঠিক আছে, এতিয়া আমাক লাগে সেইটো হ'লেতো চবতকৈ ভাল, বেষ্ট, সেইটোক কৈছে বেষ্ট ষ্টুডেণ্ট, বেষ্ট মানে আটাইতকৈ ভাল। আৰু সেইটোতো আৰু কথাই নাই, সেইটো হ'ব পাৰিলে কোনো কথাই নাই। কিন্তু আমাৰ যাতে মেথছৰ কাৰণে মেট্ৰিকত ফেইল কৰিব লগা নহয়, তাৰ কাৰণে মই এটা ট্ৰিক্স শিকাই দিছোঁ। ট্ৰিক্সটো কেনেকুৱা? মই ইয়াত চোৱা ব্লু ৰাইট কেইটামান দি থৈ দিছোঁ। ব্লুৰে এটা ৰিভিজনত আছে 6, ৰিয়েল নাম্বাৰ আছে, বাস্তৱ সংখ্যাত আছে 5, 5, আৰু তোমালোকৰ তেনেকৈ বাকীখিনি মই লিখি থৈ দিছোঁ। তোমালোকে জুম কৰি চালে দেখা পাবা। আৰু তাৰপিছত পলিনমিয়েলছ মানে হ'ল বহুপদত আছে আমাৰ, বহুপদত আছে। এইফালৰখিনি হাফ ইয়াৰলি মাৰ্কছ আৰু এইফালৰখিনি ফাইনেলত। ৰিভিজন যিটো আছে 9ৰ, তাতেও এইবাৰ 6 মাৰ্কছ থাকিব। কিন্তু সেইটো পাৰিলেতো আৰু কথাই নাই। তাৰপিছত বাস্তৱ সংখ্যাত থাকিব হাফ ইয়াৰলিটো মই কোৱা নাই, ফাইনেলটো কৈ আছোঁ। হাফ ইয়াৰলিটো তোমালোকে জুম কৰি চাব পাৰা, এইখিনি মানলৈকে সেইখিনি 90 হয়। ঠিক আছে, তেতিয়াহ'লে এইটোত ৰিয়েল নাম্বাৰত থাকিব 5, পলিনমিয়েলছত থাকিব 4, পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবলছ, দুটা চলকত ৰৈখিক সমীকৰণযোৰ, তাতে থাকিব 7। তাৰপিছত কোৱাড্ৰেটিক ইকুৱেশ্যন, দ্বিঘাত সমীকৰণ থাকিব 6, আৰু AP মানে এৰিথমেটিক প্ৰগ্ৰেশ্যন, সমান্তৰ প্ৰগতি, তাতে থাকিব 5। আচ্ছা, তাৰপিছত ট্ৰাইংগলছ, ত্ৰিভুজত থাকিব 6, কোঅৰ্ডিনেট জিঅ'মেট্ৰিত থাকিব 7, ইণ্ট্ৰডাকশ্যন টু ট্ৰাইংগল, কোঅৰ্ডিনেট জিঅ'মেট্ৰি মানে বুজিছা নহয়, স্থানাংক জ্যামিতি, আৰু খুব ইজি এইটো। ইণ্ট্ৰডাকশ্যন টু ট্ৰিগন'মেট্ৰি যিখিনি পঢ়ি আছোঁ এতিয়া, সেইখিনি থাকিব 7, আৰু এপ্লিকেশ্যন অফ ট্ৰিগন'মেট্ৰি, তাতো থাকিব 7, চাৰ্কেল মানে বৃত্ত থাকিব 6, কনষ্ট্ৰাকশ্যন মানে অংকনত থাকিব 4, আৰু এৰিয়াজ ৰিলেটেড টু চাৰ্কেল মানে কালি ওলোৱাটো, এইটো লেচন হ'ল 12 মানে বৃত্ত সম্বন্ধীয়
কালি তাতে থাকিব 6 সারফেস এরিয়া এন্ড ভলিউম তাৰ মানে সারফেস এরিয়া পৃষ্ঠকালি আৰু আয়তন হেতুত থাকিব 6 স্ট্যাটিস্টিক্স মানে পৰিসংখ্যা হেতুত থাকিব 5 আৰু probability মানে সম্ভাৱিতা তাত থাকিব 3 আটাইখিনি মিলি হয় 90 এতিয়া চোৱা যিকেটা মই ৰেড ইংকেৰে ৰেডেৰে মই সৰি ব্লুৰে মই ব্লু পেনেৰে মই ইন্ডিকেট কৰিছো সেইকিটা পঢ়িলে তোমালোকে মার্কস পাবা 66 মই কাউন্ট কৰি থৈছো তোমালোকে কাউন্ট কৰি চাবা তাতে মই কি কলো ৰিয়েল নাম্বাৰস কলো ৰিয়েল নাম্বাৰস সবে ভাল পায় সবে পৰীক্ষাত এইটো এটেম্প কৰে দেখিছো মানে জেনাৰেল স্টুডেন্ট কৈ আছো মই বেটাৰ স্টুডেন্ট কৈছো বেটাৰ স্টুডেন্ট আকৌ 3 টাইপস অফ স্টুডেন্টস থাকে তাতে বেটাৰ স্টুডেন্টত কেনেকুৱা সেই বেটাৰত কোন সোমাই থাকে একেবাৰে পাস কৰাৰ পৰা 30% থাৰ্ড ডিভিজনৰ পৰা একেবাৰে তোমাৰ ফাৰ্স্ট ডিভিজন লৈ থাকে কিয় সেই ক্যাটাগৰী স্টুডেন্টে কি ইয়াতে কিছুমান লেসন পঢ়িব যিখিনি পঢ়ে মাস্টাৰ এতিয়া ধৰা মই এতিয়া কেটামান লেসন মই সিন দিছ থৈছো সেই কেটাই পঢ়ি শেষ হোৱাৰ পিছত তোমালোকে যদি পাৰা তাহলে আৰু বেলেগ লেসন তোমালোকৰ ভাল লাগা পঢ়ি ললা তেতিয়া হলে হেতু কি হ'ব আৰু বেছি মার্কস পালা তেনেকুৱা আৰু এতিয়া মই ধৰা ব্লু ৰে লিখি থোৱাখিনি যদি পঢ়া অকল একদম ইজি হেকেটা পেয়াৰ অফ লিনিয়াৰ ইকুৱেশন ইনটু হুৱেল দুটা চলকত ৰৈখিক সমীকৰণ বহুতে সহজ পায় কোৱাড্ৰেটিক ইকুৱেশন দ্বিঘাত সমীকৰণ সেইখিনি তাৰ পিছত এনেকে এৰিথমেটিক প্ৰগ্ৰেছন সমান্তৰ প্ৰগতি এনেকে মই যিকেটা ব্লুত লিখি থৈছো সেইকিটা পঢ়িলে পোৱা যায় 66 আৰু প্ৰেক্টিকেল আছে 10 76 আহি গল আৰু মই ৰেডত কেটামান দি থৈছো ৰেড আৰু ব্লু মিক্স হৈ আছে সেইকিটা পঢ়িলে আহে 41 তাৰমানে কিছুমান এনেকুৱা ক্যাটাগৰী স্টুডেন্ট আছে যে মই এইটো লোড লব নোৱাৰো আৰু ৰিয়েল নাম্বাৰস পঢ়িছো পলিনোমিয়েল পঢ়িছো আৰু পেয়াৰ অফ ইকুৱেশন লিনিয়াৰ ইকুৱেশন পঢ়িলো আৰু কোৱাড্ৰেটিক ইকুৱেশন পঢ়িলো এৰিথমেটিক প্ৰগ্ৰেছন লোড লব নোৱাৰো তে নপঢ়িলেও ফেল হৈ নাযায় কিন্তু আমাৰ পাসিং মাৰ্ক কিমান লাগে 27 লাগে 27 ৰ ভিতৰত আমি কিমান পাই আছো 41 আৰু 10 প্লাস হৈ গলে 51 হৈ গল গটিকে কিছুমানে বলে মই ট্ৰায়াঙ্গলটো নপঢ়ো হেতুটো মই এনেও সিন দিয়াই নাই দুটা সাইডতে দিয়া নাই যিবিলাক মানে তোমাৰ তাতকো বেছি পঢ়িব পাৰো বুলি ভাবে তেতিয়া পঢ়ি দিব আৰু কিন্তু এইকিটা লেসন কিন্তু স্কিপ কৰিব নালাগে যিকেটা মই ৰেড ব্লু ৰে লিখি থৈছো সেইকেটা কিন্তু যেনে কোঅৰ্ডিনেট জ্যামিতি স্থানাঙ্ক জ্যামিতি ইমান সহজ মই বুজাম হিটো লেসন যে তোমালোকে হেতুৱে কৰি ভাল লাগা হ'ব তে হেতু কৰিব গলে 7 একদম চকু মুদি পাই আহিবা ঠিক তেনেকে স্ট্যাটিস্টিক্স ইমান বেছি সহজ পাবা যে মই তাতে 5 আছে মই 5 টো পামেই আৰু এনেকে বুলি যাব লাগিব আৰু যাবা আৰু পাবাও একদম নো ডাউটলি পাবা তাৰছত probability সম্ভাৱিতাটো আৰু সবে পাৰি 3 পাই যায় গতিকে এই যিকেটা মই আৰু এটা দেখিছো যে কনস্ট্ৰাকচন অঙ্কনত কি হয় এক্সামিনাৰ বিলাকে সদায় নম্বৰ দিউ কৰিয়ে থাকে যে কনস্ট্ৰাকচন যেতিয়া কৰিবা আঁকি পেলাই দুটা লাইন কি আঁকিলা লিখি দিওতে 4 মার্কস দিয়ে মই দেখা পাইছো মই এক্সামিনাৰ আছিল গম পাইছো যে কি যে আমি কি কৰো তেতিয়া যে কম মার্কস আছে অলপ পালে আৰু পাস হয় তেনেহলে আমি আৰু হেতু কাটি নিদিও আৰু 4 টো আঁকিছে আৰু লিখিছেও কিবা এটা দিয়ে দিও ঠিক আছে তোমালোকে যদি এই ট্ৰিক্স মতে পঢ়া যে যিখিনি ব্লু প্লেনেৰে মই ইন্ডিকেট কৰিছো এইখিনি পঢ়িলে একদম 66 থিওৰিত পালা আৰু প্ৰেক্টিকেলটো 10 বা 9 স্কুলৰ পৰা দিয়ে গতিকে হিপালে 76 বা 75 আহিয়ে যাব একদম ফাৰ্স্ট ডিভিজন আহি যাব বলে মই তাতকে ইমানো কৰিব নোৱাৰো তাতকে অলপ কম কৰিব পাৰো ঠিক আছে কেটামান বেয়া যদি যিকেটা ভাল লাগে সেইকিটাই পঢ়িলা তেতিয়াও তোমালোকে সোৱা ৰেড লিখা কেটা 41 আছে 41 ৰ পিছতো বলে মই আৰু লোড লব নোৱাৰো কমাব বিচাৰিছো তেন্তে হলে তোমালোকৰ যিটো একেবাৰে টান যেন লাগে সব স্টুডেন্টৰ বেলেগ তেতিয়া হেতু আনকি স্কিপ কৰিব পাৰা কৰি পেলাই তেতিয়া তোমাৰ ধৰা 27 পাম বুলি যাব নালাগে আসলতে তে মই কাৰণে 41 টো ধৰিছো সিফালে 10 হলে 51 হৈ গল গতিকে ধুনীয়াকৈ সেকেন্ড ডিভিজন ওলাই গলা তে ম্যাথছত মার্কস ক্যাৰি কৰিবলৈ খুব আসলতে মই ভাবো ইজি অন্য সাবজেক্টতকৈ এই ট্ৰিক্সটো কৰি পেলাই তোমালোকে নিশ্চয় পঢ়িবা আহা এতিয়া আমি 8.2 ৰ দুটামান ম্যাথছ আমাৰ থাকি গৈছে সেইকেটা ম্যাথছ আমি একেবাৰে এইটোতে কৰি লওঁ
তোমালোকে এনেকৈ যদি পঢ়া মেথছটো একদম ইজি মানে যিটো পঢ়িবা লেচন সেইটো একদম পুংখানুপুংখৰূপে পঢ়িবা তেতিয়া সেইটোত মানে আৰু ভাল মাৰ্কছ পাবাই কথাই নাই ঠিক আছে আমি তেতিয়াহ'লে ইয়াতে দুটা মেথছ আছে আমাৰ আগৰ এপিছডত থাকি যোৱা আগৰখিনি আমি 6 লৈকে কৰিছিলোৱে বাকি 7 টো থাকিল যে কৈছে sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী 0 আৰু 45 ৰ মাজৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা দেখিছা নহয় এইটো গৰে হেইটো আমি কৰিব লাগে এইটো কৰিবলৈ আমাৰ একদম ইজি 90 ডিগ্ৰী মাইনাস এইখন টেবুল কেনে মন ৰাখিবলৈ হেতু মই পিছত শিকাই দি আছো এইটো আমি কি কৰিলো sin of 90 ডিগ্ৰী মাইনাস কিমান লিখিলে এইটো 67 হ'ব আমি চাই আছো cos of 90 ডিগ্ৰী মাইনাস কিমান লিখিলে আমাৰ 75 হয় তে 90 ৰ পৰা তোমালোকে ইয়া মাইনাস কৰা আগতে কৰিছো আমি কি কৰিলো 3862 23 ডিগ্ৰী ঠিক আছে আৰু এইটো কি কৰিম 75 আহিব লাগিব 90 minus 75 15 মানে 15 ডিগ্ৰী মাইনাস কৰিব লাগিব ওকে তেতিয়াহলে আমি ফৰ্মুলা পাইছিলো কি যে sin 90 ডিগ্ৰী minus theta equal to কি পাইছিলো cos theta আৰু cos 90 ডিগ্ৰী minus theta equal to sin theta পাইছিলো গতিকে আমি এটো কি লিখিম cos 23 ডিগ্ৰী আৰু এটো কি লিখিম sin 15 ডিগ্ৰী হয়ে গল আনসাৰটো এইটোৱে কৰিব দিছে একদম টান নহয় ইজি আমি তেতিয়াহলে এটো নাম্বাৰ 7 ত আছে এবাৰ আমি কৰো নাম্বাৰ 8 এই দুটা থাকি গৈছিল মই কাৰণে আকৌ এইটো এপিসোডত কৰি দিছো কি দিছে যে sec 5 theta equal to cosec theta minus 36 degree theta minus 36 degree যত theta এটা সূক্ষ্ম কোণ মানে 90 ডিগ্ৰী কো সৰু তেনে what is the value of theta theta ৰ মান ওলাব দিছে ঠিক আছে তেতিয়াহলে আমি এতে কি লিখিম এটো আমি 90 ডিগ্ৰী এক্সপ্ৰেছন কৰিম আমি কেনেকৈ পাইছিলো যে sin ৰ লগত কি পাইছিলো sin 90 ডিগ্ৰী মাইনাস থিটা ৰ লগত cos থিটা পাইছিলো cos 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল টু sin থিটা পাইছিলো আৰু tan 90 ডিগ্ৰী মাইনাস থিটা কি পাইছিলো cot থিটা পাইছিলো আৰু cot 90 ডিগ্ৰী মাইনাস থিটা কি পাইছিলো tan থিটা vice versa আৰু ইফালে কি পাইছিলো sec 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল টু cosec থিটা আৰু cosec 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল টু কি পাইছিলো sec থিটা পাইছিলো ঠিক আছে গতিকে এইটো আমি এইটোলৈ নিব খুজিম sec of আমি sec থিটা ক'ত পালো sec থিটা মানে কি cosec 90 ডিগ্ৰী মাইনাস থিটা sec থিটা মানে cosec 90 ডিগ্ৰী মাইনাস থিটা গতিকে এইটো আমি কি লিখিব পাৰো cosec 90 ডিগ্ৰী মাইনাস থিটা cosec 90 ডিগ্ৰী মাইনাস থিটা মানে এটা 5 থিটা ইকুয়াল টু cosec থিটা মাইনাস 36 ডিগ্ৰী ঠিক আছে তাহলে উছৰা উছৰি কেটাৰ লগত সম্পৰ্ক থাকিব ফৰ্মুলাটো তেতিয়ালে cosec 90 ডিগ্ৰী থিটা মানে sec থিটা মানে cosec 90 ডিগ্ৰী মাইনাস থিটা পাইছিল আৰু এইটো আমি চাইছে পাতিলো অকুনে এতিয়া এইটোৰ পৰা আমি কি পালো 90 ডিগ্ৰী মাইনাস 5 থিটা ইকুৱেল টু থিটা মাইনাস 36 ডিগ্ৰী ঠিক আছে মাইনাস 5 থিটা নিজৰ জায়গা থাকিল এই থিটাটো ইফালে লৈ এলো মাইনাস থিটা মাইনাস 36 থাকিল এইটো ইফালে ললো মাইনাস 90 ডিগ্ৰী কিমান আহিল আমাৰ মাইনাসত থাকিল মাইনাস 6 থিটা ইকুৱেল টু মাইনাস এইটো কিমান থাকিব 6 12 126 ডিগ্ৰী তে আমাৰ মাইনাস মাইনাস ক্যান্সেল গলে থিটা ইকুৱেল টু 126 বাই বা মাইনাস দি থব পাৰা পিছত ক্যান্সেল কৰিলেও হ'ব তেতিয়া হলে আমি কি পালো
6 to the 12 6 1 the 6 কিমান আহিল আছে 21 therefore theta equal to 21 degree ঠিক আছে একদম ইজি একদম টান নহয় তোমালোকে কৰি গৈ থাকিলে একদম পাৰি গৈ থাকিবা খালি প্ৰেক্টিস ম্যাথছৰ এটাই কথা খুব প্ৰেক্টিস কৰিব লাগে প্ৰেক্টিস নকৰিলে খুব সহজ ম্যাথছ এটাও টানৰ দৰে হৈ যায় আমি নেক্সট কি দিছে নেক্সট দিছে আমাৰ sin A equal to cos 33 degree A 90 degree কয় A less than 90 degree তাহলে A এর ভ্যালু উলাব দিছে ঠিক আছে তে আমি হেতু একেদৰে কৰিম আমি এটু আমি একেদৰে কৰিম হয় এটু 90 ডিগ্ৰী লৈ যাম নহয় এটু কৰিম যিকোনো এটা তে আমি কি পালো sin থিটা ইকুয়াল টু আমি কি পাইছিলো cos of 90 ডিগ্ৰী minus থিটা তে এটুক আমি কি লিখিব পাৰো cos of 90 ডিগ্ৰী minus a থিটা মানে a আৰু ইফালে আহিল cos of 33 ডিগ্ৰী তো আমি কি পালো আমি পালো 90 degree minus a equal to 33 degree ঠিক আছে এতিয়া আমি কি পালো a to নিজৰ জায়গাত থাকিল 33 নিজৰ জায়গাত ইয়া কি পালে নিলো minus 90 গতিকে আমাৰ কিমান আহিল minus a ইয়াৰ কিমান আহিল 90 পৰা 33 এটো minus এটো প্লাস আৰু এটো কিমান আহিল 8 50 minus 57 গতিকে আমাৰ নাম্বাৰ 22 minus 57 ঠিক আছে তে আমাৰ কি হল minus 57 ডিগ্ৰী এতিয়া আমাৰ কি পাম therefore a equal to 57 ডিগ্ৰী ঠিক আছে একদম ইজি এনেকা ম্যাথ আহে যে তোমালোকে এবোৰ ট্রাই কৰিব এডিট হৈ নাহি বা একদম ইজি ঠিক আছে আমাৰ এবাৰ নাম্বাৰটো 3 টো আহে 3 টো কি আছিল Number 3 sin of 2a equal to cos of a plus 15 degree আৰু কৈছে 2a is less than 90 degree a ভ্যালু উলাব লাগে ঠিক আছে আকৌ আমি আগৰ দৰে একে কৰো এটো কি লিখিম cos of 90 degree minus 2a লিখিলো আৰু হিটু একে সাই পাতি থৈ দিলো a plus 15 degree ঠিক আছে গতিকে আমি কি পালো therefore 90 degree minus 2a equal to a plus 15 degree ঠিক আছে এবাৰ আমি a কেটা একেফালে কৰি দিও আৰু ইয়াক এইফালে আনিলো কি হ'ব minus a 15 নিজৰ ঠাইত থাকিল এইটো ইফালে নিলো কি আহিল minus 90 তে আমি কি পালো minus 3a equal to minus 90 ৰ পৰা 15 কৰিলো কিমান আহিল এটা প্লাস এটা এইটো মই কনসেপ্ট ক্লিয়াৰ কৰি দিও ইয়াৰ আগত একো নাই মানে প্লাস এটা প্লাস এটা মাইনাস থাকিলে ওয়ার্ক ডান ইজ মাইনাস কামটো হ'ব মাইনাস চিনটো হ'ব ডাঙৰ এতিয়া এটু আমাৰ কি আহিব মাইনাস কৰিম আৰু চিনটো a 90 টো বহাই দিম হেতু তোমালোকে সদায় প্ৰেক্টিস কৰিবা নহলে হেতু ভুল কৰে বহুতে ঠিক আছে এটু এটা থাকিল 8 ৰ পৰা 1 মাইনাস কৰিলে থাকিল 75 তো এটু মাইনাস 75 ঠিক আছে গতিকে আমি কি পালো a equal to minus 75 বা মাইনাস তো আগতে ক্যান্সেল কৰিও দিব পাৰা therefore a equal to minus minus কাটা গল তাৰপিছত 3 to the 6 3 1 থাকিল 25 a equal to 25 ঠিক আছে আৰু এটা আছে ইয়াৰে আমি তোমালোকে ঘৰত এইকেইটাকে আকৌ এবাৰ প্ৰেক্টিস কৰিবাছো দেখিবা একদম এনেকুৱা ধৰণৰ টেস্ট পেপাৰ থকা আমি কৰিম নেক্সট এপিসোডত sin of 3x plus 10 equal to cos of x plus 24
ফাইন্ড দ্য ভ্যালু অফ x x ৰ ভ্যালু ওলাব লাগে ঠিক আছে তে আমি আগৰ দৰে লিখিম হয় এইটো ইফালে নিম নহয় এইটো কৰিম এইটো কৰিলে কি কৰিম এই গুটেইখিনিকে ধৰি ললা থিতা এইখিনি গুটেইখিনি থিতা বুলি ধৰিলো তেতিয়া আমি কি লিখিম যে sin থিতা ইকুৱেল টু আমি কি লিখো cos of 90 ডিগ্ৰী মাইনাস থিতা গতিকে আমি এইটো লিখিম cos of 90 ডিগ্ৰী মাইনাস থিতা থিতা মানে কি থিতা মানে হল এই ব্ৰেকেটৰ খিনি 3x plus 10 ঠিক আছে আৰু ইফালে হল কি হ'ব ইফালে এটো নাকিব জান পাইছো cos of x plus 24 ঠিক আছে এইখিনি জানিবা আমাৰ থিতা বুলি ধৰিলা sin থিতা ইকুৱেল টু কিমান cos 90 ডিগ্ৰী মাইনাস থিতা cos 90 ডিগ্ৰী মাইনাস এইখিনি থিতা ঠিক আছে এতিয়া আমি তেন্তে হলে কি পালো 90 ডিগ্ৰী মাইনাস 3x plus 10 equal to x plus 24 পালো এতিয়া আমি ব্ৰেকেট টু ৰিমুভ কৰি দিম উঠাই দিম কিমান পা minus 3x minus 10 plus এ minus এ minus equal to কি হল x plus 24 এতিয়া x বোৰ এটা সাইড কৰি দিও এইটো ইফালে লৈ আহো আহিলে প্লাস x টু ইফালে নিলে কি হ'ব minus x এইটো আহিব minus x আৰু এই দুটা আমি আগতে কৰিয়ে পেলাব পাৰো 90 ডিগ্ৰী minus 10 ডিগ্ৰী আসলে এইটো 10 হলে কিমান হ'ব 80 হ'ব 80 টো আমি ইফালে লৈ ইফালে কি আছে 24 ইফালে প্লাস 80 টো ইফালে লৈ গলো minus 80 ডিগ্ৰী লাগিলে সাইডত কৰি চাবা একো নাই তে আমাৰ 90 পৰা minus 10 কৰিলে 80 হয় প্লাস 80 টো ইফালে লৈ গলো তেতিয়ালে আমি কি পালো এইটো পালো minus 4x আৰু এইটো কিমান পালো যে 80 পৰা minus 80 পৰা 24 প্লাস এইটো 6 এইটো হল 7 or 2 minus কৰিলে 5 ঠিক আছে minus 56 therefore x equal to আমি কি পালো minus 56 by minus 4 minus cancel গল তে আমাৰ থাকিল 40 ডিগ্ৰী এইটো হ'ব আমাৰ আনসাৰ ঠিক আছে ইজি নে তোমালোকে প্ৰেক্টিস কৰিবা এটা মেথছকে দুবাৰ কৰিলেও কোনো কথা নাই কৰি চাবা ইফালৰ খিনি দেখা পোৱা যোৱা নাই নেকি আচ্ছা বৰ্ডখন অকমান ইফালে হেৰি হ'ব লাগিছিল ন ঠিক আছে মই অকমান কেমেৰাটো ঠিক কৰি দিছো ট্ৰাই কৰিছো ঠিক আছে এতিয়া চাগে দেখিছা এইটো ঠিক আছে এতিয়া আমি তাৰ মানে সেকেন্ড লাইনটো x plus 24 আছিল প্ৰথমবাৰ দেখা নাছিল এতিয়া ধুনিয়াকৈ দেখা পোৱা গৈছে ওকে ঠিক আছে তেতিয়াহলে আমাৰ লাষ্টৰটো আমি কৰিলো এইবাৰ আমি আমাৰ এই লেসনটো শেষ হ'ল আগৰ এপিসোডত আমাৰ এই দুটা মেথছ থাকি গৈছিল সেইকাৰণে আজি কৰি দিলো তেন্তে হলে আমি অকনমান নেক্সট লেসনলৈ যাম আমি কেনেকে আমি ফৰ্মুলা আছে তাত ফৰ্মুলা কেটা মই কিছুমান ফৰ্মুলা আগতে কৈয়ে দিছো তথাপিতো মই আকৌ এবাৰ কৈ দিম কিন্তু তাৰ আগতে আমি 8.4 ৰ নাম্বাৰ 1 2 কৰিব পাৰিমে অলৰেডি যে 8.4 আজি স্টাৰ্ট কৰি দিছো যে sin a sec a আৰু tan a হেকেটা cot a দ্বাৰা এক্সপ্ৰেছ কৰিব দিছে ঠিক আছে sin a নাম্বাৰ 1 sin a হেতুক আমি কি হলৈ লৈ যাব লাগে cot a লৈ যাব লাগে একদম সহজ একদম টান নহয় আমি যিকোনো উপায়েৰে আমি হেতু কৰি লব পাৰিম আমি কৰিম আমি কি জানো ফৰ্মুলা কেটা আমি জানো যে এটা জানো sin square theta plus cos square theta equal to 1 আৰু এটা আছিল 1 plus tan square theta equal to sec square theta আৰু এটা আছিল 1 plus cos square theta equal to
cosec square theta এইকিটা আমি ফর্মুলা মই কৰি দিছো আগতে তথাপি আৰু লাগিলে মই কৰি দিম কেনেকৈ ইজিলি উলাব পাৰি 1 plus cos square theta মানে cos square theta plus 1 equal to cos square theta আৰু এটা হল 1 plus tan square theta equal to sec square এইটো পিছত লিখা আছে মই তো আগত লিখিছো একো নাই প্লাস 2 plus 3 equal to 3 plus 2 তে এইকিটা ফর্মুলাৰ সহায়ত আমি উলাম আৰু এটা কথা আমি কি জানো যে সাইনৰ অপোজিটটো হল cosec থিটা হলে থিটা আৰু cosৰ অপোজিটটো হল কি sec হয়নে মনত পৰিছে না আৰু tanৰ অপোজিটটো হল cot আৰু আমি জানো অপোজিট বিলাক পূৰণ কৰিলে মাল্টিপ্লাই কৰিলে কি পাম 1 পাম ৰে sin থিটা * cosec থিটা = 1 মই আগৰ পিছতত কৰি দিছো ঠিক আছে এতিয়া আমি কি কৰিম এই sin a টোৰ অপোজিটটো লিখিলো 1 by cosec a অপোজিট 2 ৰ অপোজিট হল 1 by 2 2 মানে 1 2 by 1 2 মানে 2 by 1 তাৰ অপোজিট তাৰ ৰেচিপ্ৰকেলটো হল বিপৰীতটো হল 1 by 2 আৰু দুইটা মাল্টিপ্লাই কৰিলে কি পাম 1 পাম যিকোনো 3 by 4 ৰ অপোজিটটো হ'ব 4 by 3 মানে ৰেচিপ্ৰকেল এটো মাল্টিপ্লাই কৰিলে 1 ঠিক আছে এতিয়া আমি কৰিলো কি এইটো এই লাইনটো সাধাৰণতে কোৱা নাযায় সেই কাৰণে মই এটো কৈ দিছো যে যেতিয়া আমি 2 টো এনেকৈ লিখিব পাৰো স্কয়াৰত আমাৰ ফৰ্মুলা বিলাক স্কয়াৰত আছে সেই কাৰণে স্কয়াৰলৈ ইয়াক নিবলৈ ট্ৰাই কৰে যদি এই 2 টো স্কয়াৰ লিখো তেতিয়াহলে ইয়াক ৰুট ওভাৰ দিম নহয় জানো ৰুট ওভাৰ 2 স্কয়াৰ ইকুৱেল টু 2 হয় ঠিক তেনেকৈ আমি এটো কৰিম cosec স্কয়াৰ কৰিম কিয়নো ফৰ্মুলা বিলাক আমাৰ স্কয়াৰত আছে গতিকে ইয়াত এটা ৰুট ওভাৰ দি দিলো ৰুট ওভাৰটো ভয় নকৰিবা কেপ বুলি ভাবিবা টুপি পিনি আছে বুলি ভাবিবা তে আমি cosec স্কয়াৰৰ ফৰ্মুলাটো এই মাত্ৰ লিখিছিলো কি লিখিছিলো 1 plus cos square theta বা a বা cos square a plus 1 জি লিখা মই লিখিলো 1 plus cos square a গতিকে কটলৈ গুছিয়ে গল sin a টো আমি কটলৈ নিব আৰু কোনটো নিব দিছে আমাৰ sec টো আমাৰ sec মানে হল 1 by cos a বা sec টো আমি কি কৰিম sec আমি লিখিম root over sec square a লিখিম কাৰণ কিয় তাতে আমাৰ ফৰ্মুলা সোমাই আছে গতিকে আমাৰ লিখিম sec square a মানে কি পাইছিলো 1 plus tan square a আৰু tan square a টো আমি কি কৰিম কাৰ অপোজিট কেনেকৈ লিখিম 1 plus 1 by cos square a কটলৈ লৈ গলো এতিয়া বলে কিছুমানে আৰু কৰিবলৈ বিৰাট সময় নাই আৰু তেনে এখিনতে এইটো এইটো তোমালোকে মাৰ্কস পাবা হাফ এটা কাটি দিব পাৰে এই বেছি ভাগ কাটা নাযায় গতিকে আমাৰ কি আহিল এইটো আহিল এলসিএম ললো যেহেতু 10ত পঢ়ো আমি এখিনি জানো গতিকে সময় আছে যদি কৰি পেলাও তে আমি কি কৰিলো এই 1 থাকিলে এইটো কি আহিব cos square a আহিব কেনেকৈ আহিব মেথডটো মই কৈ দিছিলো 1 ৰ তলত 1 আছে তলত থাকিলে ডিনোমিনেটৰ ইয়াক ডিভাইড কৰিব লাগে ওপৰটোৰে পূৰণ কৰিব লাগে গতিকে 1 এৰে cos square a ডিভাইড কৰোতে cos square a into 1 cos square a গতিকে এইটো পাতিলো এইটো cos square a ইয়াক ডিভাইড কৰিলো কি থাকিব 1 থাকিব 1 into 1 1 হল গতিকে আমাৰ আচ্ছা আৰু এটা লাইন আমি পাতিব পাৰো হৈ গল কিন্তু অলপ দেখাত আমি অলপ ক্লিন কৰিলো কি কৰিলো আসলতে root over 2 by 3 মানে কি root 2 by root 3 ঠিক আছে root 2 by root 3 ঠিক তেনেকৈ এইটো কি আহিব root over কি আহিব cos square a plus 1 আৰু এইটো কি আহিব root over cos square a টো আমি জানোৱে cos a আৰু ইফালে কি থাকিব cos square a plus 1 এইটো কটলৈ লৈ গলো ঠিক আছে আৰু কি নিব দিছে আমাৰ 10 টো এবাৰতে হৈ গল 10 টো কি হ'ব 10 a equal to কি আহিব 1 by
cot A এইটো ডাইৰেক্ট হৈয়ে গ'ল 1 by cot A গতিকে তাৰ পিছৰটো তেনেকুৱা একদম ইজি বেছি টান নহয় পিছৰটো আমাৰ sec এৰ সহায়ত বাকিবিলাক হেৰি কৰিব দিছে প্ৰুভ কৰিব দিছে কিহৰ সহায়ত sec এৰ সহায়ত এইটো একেবাৰে ইজি ইমান টান নহয় গতিকে আমি ধৰা sin টো নিলো আমি sin টো নিলো কি নিলো sin a নাম্বাৰ 2 টো sin a টো আমি sec লৈ যাম sec লৈ যাবৰ কাৰণে আমি sin a লৈ যাও ঠিক আছে sin a লৈ যাও √over sin square a আর √over sin square a মানে কি আমাক কি হলো নিব দিছে sec লৈ sin √over sin square a টো আমি কি লিখিব পাৰো 1 minus cos square a 1 minus cos square a ঠিক আছে আমি লিখিলো 1 minus cos square a গতিকে আমাৰ কি পালো 1 minus cos square a cos ৰ অপোজিট টো আমি লিখি দিলো কি লিখিলো 1 minus 1 by sec square a লিখিলো ঠিক আছে এতিয়া আমাৰ কি আহিল এটো এলসিএম ললো কিছুমানে এখিনতে বলে সময় নাই এটো এখিনি কৰিলো সেকলে আহি গল কিন্তু আমি এখিনি আৰু কৰো আগৰ দৰে sec square a এটো থাকিব sec square a minus 1 এটো আগৰ দৰে মই আকৌ এবাৰ কৈ নিদিও আচ্ছা এতিয়া আমাৰ লাইনটো কি আহিব এটো √over sec square a মানে তলৰটো আহি গল sec এটা লাইন মই নাপাতিলেও চলি যায় আৰু ওপৰত √over জানা হৈ গৈছে যেতিয়া sec square a minus 1 এটা sec হৈ গল sin টো আমি sec লৈ নিলো cos টো নি cos টো কি কৰিম cos মানে তো 1 by sec হৈয়ে গল এটো হৈ গল দুটা হৈ গল এতিয়া আচ্ছা এই আমি sin টো যে নিলো sin টো নিয়াৰ আগতে আমি cosec টো নিলো এটো কি আছিল sin a sin ৰ অপোজিট কি cosec a এটো লগত কৰি থব পাৰি কি পালো আমি sec a টো ওপৰত দিলো আৰু এটো দিলো sec square a minus 1 হৈ গল এই গতিকে আমাৰ cosec a আহিল sec a minus sec a by √over sec square a minus 1 এইবাৰ আমি লিখিলো tan a বা cos a টো আমি cos a টো মুছি দিলো না cos a টো লিখিলো 1 by sec a ঠিক আছে এবাৰ আমি লিখো tan a মানে লিখিম tan a এটো লিখিম √over tan square a মানে কি sec square a minus 1 হয়ে গল কেনেকে 1 plus tan square theta equal to sec square theta গতিকে tan square theta equal to sec square theta minus 1 এটা ফৰ্মুলাৰ পৰা দুই তিনটা ওলাব পাৰি গতিকে এইটো আমাৰ আহি গল sec square a minus 1 আমাৰ তেতিয়ালে এইটো হৈ গল আৰু কিবা আছে নেকি tan ৰ অপোজিট tan টো আমাৰ cot লৈ নিব লাগে cot a হলে কি আহিব ইয়াৰ তলত 1 আছে উল্টাই দিয়া 1 টো ওপৰত দিয়া তলত sec square a minus 1 ঠিক আছে তে আমি 8.4 ৰ বাকিখিনি আমি আৰু পিছত কৰিম তোমালোকে এইখিনিলৈকে প্ৰেক্টিছ কৰা আৰু আমাৰ কিছুমান বেলেগ ধৰণৰ মেথছো আছে সেইবিলাকো তোমালোকে ট্ৰাই কৰিম আমি পিছত কৰিম আজি আমি এইখিনিতে সামৰিছো আৰু তোমালোকে কিন্তু ভালকে এই সিলেবাসখন ভালকৈ চাবা সিলেবাস মতে সব সাবজেক্টে তেনেকৈ পঢ়িলে মই ভাবো তোমালোকৰ খুব ভাল ৰিজাল্ট হ'ব গতিকে তোমালোকলৈ বেষ্ট অফ লাক থাকিল ভাল দিন আহক সোনকালে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু সাবস্ক্ৰাইব এইটো তোমালোকে লগতে বেল আইকনটো তোমালোকে ক্লিক কৰিবা তেতিয়া নটিফিকেশনত মই তোমালোকৰ লগত কি কৰি আছো তোমালোকে পাই থাকিবা আৰু লাইক এটা দিবা লাইক দিলে মোৰ অলপ এনকাৰেজমেন্ট বাঢ়ে ঠিক আছে তেতিয়ালে তোমালোকে ইমান কষ্ট কৰি পঢ়া শুনা কৰি আছা তাৰ কাৰণে থ্যাংক ইউ আকৌ লগ পাম নেক্সট এপিসোডত আমি ওকে গুড বাই